অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰ হৈছে তিতাবৰ। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰ যোৰহাট। অসমৰ প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰ গুৱাহাটী। অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ ৰাইট এনচাৰ 7খন। লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰ নগাঁও। মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰ কাৰ্বি আংলং। কটন কলেজ কিমান চনত বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰ 2017 চনত। কিমান চনত অসমৰ শিক্ষানুষ্ঠানৰ পৰা অসমীয়া ভাষাটো অপসাৰণ কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰ 1836 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? ইয়াৰ ৰাইট এনচাৰ কৃষ্ণকান্ত সন্দিকৈ।